নমস্কাৰ মেধাস শ্ৰেণীলৈ সকলোকে স্বাগতম জনাইছো মোৰ নাম কৌশিক চান্দিল্য ক্লাছ 10 এডভান্স মেথছৰ যেটো সিৰিজ আমি চলাই আছো তাত অনুশীলনী 1.2 ৰ আমি কোৱেশ্চন নম্বৰ 6 লৈকে কৰিলো আজি আমি কোৱেশ্চন নম্বৰ 7 কৰিম তোমালোকে ইয়াৰ ৰিলেটেড যিখিনি পিডিএফ সেইখিনি হ্যান্ড ৰিটেন ফৰ্মত ডেসক্ৰিপচন আৰু পিন কমেন্টত পাই যাবা গতিকে সেইখিনি তোমালোকে এক্সেস কৰি লবা হেল্পফুল হ'ব চাগে গতিকে এতিয়া আমি কোৱেশ্চন নম্বৰ 7 লৈ আহিছো যদি a = 5 b = -1 1 তেন্তে a cross b b cross a আৰু b স্কয়াৰৰ ঘাত সংহতি নিৰ্ণয় কৰা আমাক উলিয়াব কিছে ঘাত সংহতি উলিয়াব দিছে গতিকে ঘাত সংহতি উলিওৱাৰ আগত আমি a cross b b cross a আৰু b স্কয়াৰ হেগিটা উলিয়াই লম ঠিক আছে গতিকে আমি আগতেও কৰিছো আগৰ মতে কৰিম কি লিখিবা এটাকে দিয়া টকা কিটা লিখিলো এটাকে কি হ'ব a cross b লিখিম এতিয়া শুনা আমি কনসেপচুয়াল ভিডিওতে কৈছিলো কি কৈছিলো যে a আৰু b যিকোনো এটা যদি phi হয় a cross b কি হ'ব phi হ'ব গতিকে a cross b হৈ গল আমাৰ phi একেদৰে b cross a কি হ'ব phi হ'ব ঠিক আছে এতিয়া উলিয়াব লাগে আমি b স্কয়াৰ ওকে b স্কয়াৰ মানে কি b cross b গতিকে b cross b টো আমি উলিয়াবলৈ হলে কি হ'ব -1, -1 -1, starting to তাৰ পিছত -1, 1 next 1, -1 আৰু 1, 1 কাৰবাৰ যদি খেলিমেলি লাগে তেতিয়াহলে এটা কাম কৰিবা b cross b বুলি এনেকে লিখি লগতে সংহতি কিটা লিখি দিবা a -1, 1, cross -1, 1 এনেকে লিখি লবা ঠিক আছে এনেকে লিখি পেলাই কইবা তেতিয়া অসুবিধাটো নহব চাগে বাৰু আমি এতিয়া উলিয়াব লাগে কি পাৱাৰ সেট বা ঘাত সংহতি উলিয়াব লাগে এই গিটাৰ ঠিক আছে গতিকে প্ৰথমতে আমি উলিয়াম a cross b ৰ পাৱাৰ সেটটো গতিকে p of a cross b এতিয়া চোৱা a cross b কি আছে একোই নাই phi আছে গতিকে ঘাত সংহতিত কি থাকিব অকল phi a থাকিব তোমালোকে ঘাত সংহতি পঢ়িছা ক্লাস 9 ত হয় নেক্সট তোমাৰ পাৱাৰ সেট অফ আমাক লাগে কি b cross a obviously কি হ'ব অকল phi a হ'ব ঠিক আছে নেক্সট আমাক কি লাগে therefore power set of b square লাগে হয় এটা b square ৰ power set উলিয়াবলে প্ৰথমতে স্টাৰ্টিংত কি লিখিম আমি স্টাৰ্টিংত লিখিম আমি phi আচ্ছা এটো কাৰ্লি ব্ৰেকেট স্টাৰ্ট কৰিছো প্ৰথম এলিমেন্টটো কিমান আমাৰ কি আমাৰ phi নেক্সট কি হ'ব -1, -1 এতিয়া ইয়াত চাবা আমি কি কৰো গুটে উপসংহতি বিলাক লিখো নহয় জানো b স্কয়াৰ আমি গুটে উপসংহতি বিলাক লিখিম হয় গটিকে এটো সোয়া এটো এটা এলিমেন্ট এটো এটা সংহতি ইয়াৰ এটা এলিমেন্ট বা এটা মৌল এটো ঠিক আছে গটিকে সেই এই মৌলটো b স্কয়াৰ উপসংহতি ঠিক আছে গটিকে উপসংহতি ফৰ্মেটত লিখিবলা হলে আমি কি কৰিম দুইটা সাইডে কাৰ্লি ব্ৰেকেট ডাল দিম এডাল থাকিবই এডাল মানে সৰু ব্ৰেকেটডাল থাকিবই লগতে কুটিল বন্ধনী ডালো ইম্পৰ্টেন্ট ঠিক আছে নেক্সট পিছৰ এলিমেন্টটো লিখা কি আছে -1, 1 দুইডাল ব্ৰেকেট লাগিব দেই তাপা 1, -1 তাৰ পিছত লাষ্টৰটো 1, 1 গটিকে আমি এটাটাকে লিখিলো নেক্সট আমি কি কৰিম দুটাকে লিখিম ঠিক আছে প্ৰথমটো আৰু সেকেন্ডটো গটিকে প্ৰথমটো কিমান হ'ব -1, -1 আৰু -1, 1 ঠিক আছে নেক্সট এটো আৰু এটো 1, -1, -1 আৰু 1, -1 নেক্সট এটো -1, -1 আৰু 1, 1 হৈ গল নেক্সট এই দুটা -1, 1, 1, -1 হৈ গল এটো আৰু এটো এতিয়া সেকেন্ড আৰু ফোৰ্থটো -1, 1 আৰু 1, 1 কাৰ্লি ব্ৰেকেট ইয়াটো কাৰ্লি ব্ৰেকেট কমা তাপা লাষ্টৰ দুটা এটো আৰু এটো 1, -1 তাৰ পিছত 1, 1 একে কাৰ্লি ব্ৰেকেট হল আৰু দুটাতকে আমাৰ কৰি হৈ গল ঠিক আছে
এইটো আৰু এইটো কৰিলো ন এইটো -1 কৰিলো আৰু এইটো কৰিলো ঠিক আছে হৈ গ'ল দুটাটাকে হৈ গ'ল এতিয়া আমি তিনিটাকে কৰিম এইটো আৰু এইটো -1, -1 ওকে -1, -1 ওকে 1, -1 হৈ গ'ল এইটো -1, -1 ঠিক আছে -1, -1 ওকে তাৰপিছত 1 আৰু 1 ওকে নেক্সট এইটো আৰু এইটো হৈ গ'ল ন এইটো -1, 1 আৰু নেক্সট এবাৰ আহিম এইটো এই তিনিটা 1 -1 বম খেলি মেলি হ'ব ভালকে কৰিবা ধ্যান দি কৰিবা নহলে ভুল হৈ যাব ঠিক আছে তো 1 ইমান তাৰপিছত 1, -1 তাৰপা 1, 1 হয় ধৰা কালাৰ মই চেঞ্জ কৰি দিছো এইটো হৈ গ'ল হয় নাই -1, 1 তিনিটা 1 1 প্ৰথমটো এইটো আৰু এইটো নেক্সট -1 ইমান তাৰপা এইটো আৰু এইটো আৰু এইটো ঠিক আছে তাৰপিছত -1 ইমান 1 -1 1 -1 আৰু 1 1 আৰু 1 1 হয় এইটো তাৰপা এইটো 1 -1 ঠিক আছে তাৰপিছত লাষ্টত এই তিনিটা কমা -1 1 তাৰপিছত 1 -1 1 1 ওকে তিনিটা হৈ গ'ল লাষ্টত কি হ'ব এই চাৰিটা একেলগে লিখিম চাৰিটা একেলগে লিখা আৰু b × b লিখা একেটাই কথা গতিকে আমি ডাইৰেক্ট লিখিছো b² বা b × b কথা একেটাই হ'ল ইয়াত চোৱা কাৰ্লি ব্ৰেকেট ইয়াত ষ্টাৰ্ট হৈছিলে মেইনডাল ইয়াত এদাই হৈছে ঠিক আছে গোটেইখিনি আমি উপসংগতি লিখিলো এতিয়া চোৱা ইয়াত কেইটা এলিমেন্ট আছে b² বা b × b কেইটা এলিমেন্ট আছে 1 2 3 4 চাৰিটা আছে গতিকে ইয়াৰ মুঠ উপসংগতিৰ সংখ্যা কিমান হ'ব 2 to the power 4 আৰু 2 to the power 4 মানে কিমান 16 মানে ইয়াত 16টা এলিমেন্ট থাকিব লাগিব যদি 16টা এলিমেন্ট থাকে আমাৰ এটো কাৰেক্ট আছে যদি থাকি গৈছে তেতিয়া হলটো কি কম আকৌ বিচাৰিব লাগিব আৰু যদি বাঢ়ি যায় বাঢ়ি গলেও নহব ঠিক আছে মানে এটা আমি হয়তো বেছিকৈ লিখিলো চাগে ঠিক আছে এতিয়া হিসাব কৰো 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 আমি 16টা পালো গতিকে আমাৰ এগিলা কাৰেক্ট হৈছে তো আশা কৰো বুজি পালা চাগে 2 টো লাইছো ওকে 7 ৰ 2 কি কৈছে যদি a = ইমান b = ইমান তেন্তে a × b b × a নিৰ্ণয় কৰা আৰু p a × b p b × a লিওৱা ঠিক আছে তো a দিয়া আছে b দিয়া আছে এটাকে আমি a × b উলিয়াও a × b এবাৰটো ফাই নহয় যেনিবা ওকে কি হ'ব 0, 1 হ'ব আৰু কি আছে জানো আৰু একোই নাই হা এটাকে b × a একেটাই 1, 0 হ'ব এটা এলিমেন্ট আছে মাত্ৰ ও ওয়েট এটো অৰ্ডাৰ পেয়াৰ আৰু এতিয়া সেট ঠিক আছে উলিয়াব কি লাগে p of a × b উলিয়াব লাগে একেবাৰে ইজি পাৱাৰ সেট লাগে কাৰ a × b ৰ কি হ'ব প্ৰথমটো 5 সেকেন্ডটো 0, 1 এটো আহিব প্ৰথম অৰ্ডাৰ পেয়াৰ ফৰ্মত তাৰ পিছত উপসংগতি হিচাপে হৈ গ'ল তাৰ পিছত এটাকে p of b × a কি হ'ব 5 আহিব প্ৰথম তাৰ পিছত কি আহিব তোমাৰ 1, 0 বস এটাই আৰু কি কৰিবা আৰু নাই কৰিবলে ঠিক আছে গতিকে এটো আছে আশা কৰো বুজি পাইছা চাগে তো এটোই আছে কোৱেশ্চন নম্বৰ 7 নেক্সট আমি কোৱেশ্চন নম্বৰ 8 টো আলোচনা কৰিম বস্তুখিনি হেল্পফুল হলে জনাবা হেল্পফুল নহলেও জনাবা কমেন্ট কৰি পেলাই জনাবা আৰু কমেন্টটো দিবা মানে কাৰণ ইম্পৰ্টেন্ট কিয় এলগৰিদমটো কাৰণে এলগৰিদমতে বস্তুখিনি পুশ কৰিব লাগে আৰু বেছি ষ্টুডেন্টে এইখিনি বস্তু পাব লাগে আৰু আমি চুজ কৰিছোৱে তোমাৰ এডভান্স মেথছ অলৰেডি ষ্টুডেন্ট কম তো কম ষ্টুডেন্টৰ কাৰণে বনাইছো গতিকে এলগৰিদমটো আমাক আমি পুশ কৰাটো বিচাৰো মানে হয় তেতিয়া বেছি ষ্টুডেন্টে
মানে বস্তুখিনি পাব। চ' থেংক ইউ ছ' মাছ ফৰ ৱাচিং। ষ্টে কিউৰিয়াছ, কিপ লাৰ্নিং।